সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅলৈ। আজি আমি এইটো তোমালোকৰ ক্লাস 8 ৰ হিন্দী তোমালোকৰ যেটো 1 নম্বৰ লেসন আছে পাঠ আছে ভাৰত हमको जान से प्यारा है। এই যেটো গীত আছে এই গীতটো আমি পঢ়িলো আলোচনা কৰিলো অলৰেডি তোমালোকে চোৱা নাই ডার্লিং এইটো ভিডিঅ ডিসকাশন দিয়া আছে তাত তোমালোকে চাব পাৰা। আজি আমি এইটো তোমালোকৰ এই যে পাঠটোৰ এই পাঠটো যে তোমালোকক ইয়াত প্ৰশ্ন যে অভ্যাসমালা দিছে বা প্ৰশ্ন কৰিবলিছে সকলোবিলাক আজি আমি এইটো সুন্দৰকৈ কৰি যাম আৰু সুন্দৰকৈ আলোচনা কৰি যাম। তোমালোকে যদি কাৰোবাৰ কোৱাত অসুবিধা পাইছে বা বুজিপত কিবা অসুবিধা পাইছা ভিডিও প্ৰথম পৰা শেষলৈকে চাবা। আমি গোটেইবিলাক তোমালোকৰ এই পাঠত যিমানবিলাক আছে সকলোবিলাক আমি এই ভিডিওটো আমি আলোচনা কৰিম আৰু সেইবিলাক উত্তৰবিলাক কৰি যাম। ঠিক আছে, তোমালোক প্ৰথমতে চোৱা অভ্যাসমালাৰ 1 নম্বৰ দিছে যে 5 से বুলি তাতে 1 নম্বৰ দিছে তোমালোকক प्रस्तुत गीत को सभी मिलकर एक साथ गाएं। शिक्षक शिक्षिका इसमें बच्चों की सहायता करें। वैसे गीत तो माने সকলে একেলগ মিল হৈ গাব কৈছে। আমি অলৰেডি তোমালোক গীতটো আগৰ ভিডিওত আমি আলোচনা কৰিছো সুন্দৰকৈ গাইছো গাবলৈ চেষ্টা কৰিছো আৰু তোমালোক কৈছো কোনখন সিনেমাৰ গান হয় তোমালোক জানাই চাগে আৰু অসমীয়া সুন্দৰ কিনো গীতটো কি ক'ব বিচাৰিছে সেইখিনি আমি আলোচনা কৰিলো। তোমালোকে চোৱা নাই এবাৰ চাই লবা। ঠিক আছে, এতিয়া আমি 2 নম্বৰ তোমালোক প্ৰশ্ন দিছে এটোৱে কৰিবলৈ। 2 নম্বৰ দিছে गीत को ध्यान से पढ़ो और सही कथनों के आगे राइट टिक और गलत कथन के आगे क्रॉस का निशान लगाओ। কি কৈছে গীতটো ধ্যান से খুব ধ্যান দিয়ে আমি পঢ়িব কৈছে আৰু সহি কথনকে আগে মানে ইয়াত তোমালোকক কেটামান ইয়াত বাক্য দিছে মানে কথন দিছে। এই কথনকে আগত যিলা যোনটো শুদ্ধ হ'ব তাত ৰাইট টিক দিবলৈ কৈছে আৰু গলত কথন যদি ভুল আছে হেতু আগত কি কৈছে ক্ৰস চিন বা পূৰণ চিন দিব কৈছে কাৰণ নিশান লগাও কৈছে। এতিয়া আমি গীতটো পঢ়িলে তোমালোকে পঢ়িছা চাগে গম পালা আমি সুন্দৰকৈ আলোচনা কৰিলো বুজি পালো। এটা তাৰ ওপৰত তোমালোক দিছে চোৱা কৈ দিছে सबके लिए अपना देश जान से प्यारा होता है কৈছে। এটো হয়নে सबके लिए সকলোৰ বাবে अपना देश নিজৰ দেশখন अपना নিজৰ দেশখন जान से নিজৰ জীৱনকৈ जान से प्यारा होता है। এটো আমি পাঠটো আধাৰ আৰু তোমালোকৰ ব্যক্তিগত পাঠটো আধাৰ আমি ক'ব লাগে। পাঠটো আমি পঢ়িলো যে গীতটো তাৰপৰত আৰু কি কৈছে सबसे जान से प्यारा है होता है বুলি পাইছো নে এটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব? এটো কি হ'ব 1 নম্বৰটো তোমালোকৰ ইয়াত ৰাইট চিন দিবা শুদ্ধ হ'ব। এটো বাহিৰত গৈছে তোমালোকৰ চোৱা এই টিকটো বাহিৰত গৈছে তোমালোকে বক্সটো ভিতৰত দিবা কাৰণ মই ইয়াত কৰিব পৰা নাই এনেকে বাৰু। তো খ দিছে सदियों से भारत दुनिया का गौरव रहा है। আমি পাইছো নে পাঠটোত सदियों से মানে শতিকা ধৰি বছৰ বছৰ ধৰিবা আৰু ঠিকিছে ভাৰত দুনিয়া কিয়া মানে ভাৰতখন গোটেই পৃথিৱীৰ এখন গৌৰৱ ৰাহা ভাৰতলৈ মানে গৌৰৱ এখন গৌৰৱ কৰিব পৰা দেশ হয় আমাৰ ভাৰতখন দুনিয়া কেলে। এটো শুদ্ধ আমি গীতত পাইছো নহয় পাইছিলো এটো শুদ্ধ আছে গতিকে এটো কি হ'ব এটো শুদ্ধ হ'ব তোমালোকে ৰাইট টিক সৰি এটো কি ৰাইট টিক দিবা। ঠিক আছে, তাৰ পিছতে আহিলে তোমালোকৰ নেক্সট গটো কি হৈছে यह कोई नहीं चाहता है सॉरी यह कोई नहीं चाहता कि उसका देश टूटकर अलग हो जाए। কি কৈছে এটো कोई नहीं चाहता মানে কোনোৱে নিবিচাৰে চাহতা মানে বিচৰা কি उसका देश নিজৰ দেশখন टूटकर अलग हो जाए মানে ভাঙি টুকুৰা টুকুৰ হৈ খণ্ড বিখণ্ড হৈ বেলেগ হৈ যায়। এটো কোন নিবিচাৰে হয়নে? এটো কি হ'ব তাহলে এই উক্তিটো বা কথাটো কি হ'ব কথনটো শুদ্ধ হ'ব। ইয়াৰ তোমালোকে ৰাইট টিক দিবা। ঠিক আছে, তাৰ পিছতে আহে তোমালোকৰ ঘ কি আছে हमारे देश में हिंदू मुसलमानों में एकता नहीं है। কি হৈছে हमारे देश में আমাৰ দেশত হিন্দু মুছলমানৰ মাজত একতা नहीं है মানে একতা নাই বুলি কৈছে। এটো নহয় আমাৰ মাজত কি পাইছো আমি আমাৰ কবিতাত আমি যেনে পাইছো নহয় আমাৰ মাজত গোটেই একটা ভাই ভাই একটা কি বুলি কৈছে মন্দিৰ यहाँ मस्जिद हिंदू यहाँ मुस्लिम यहाँ मिलते रहे हम प्यार से जागो কৈছে। গতিকে আমাৰ দেশত আমি কি কৰি থাকো হিন্দু মুছলিম সকলোৱে এক হৈ থাকো গতিকে কি হ'ব এটো শুদ্ধ নহব। এতকে আমি কি লিখিম এটো আমি তোমালোক ঘৰটো হ'ব তোমালোকে ক্ৰস চিন দিবা। ঠিক আছে, এটো বক্সৰ ভিতৰত দিবা তোমালোকে মই ইয়াত মানে ষ্টুডেন্ট অকমান অসুবিধা হৈছে সেইকাৰণে তোমালোকে কিন্তু এই ৰাইট টিক আৰু ক্ৰস এটো এটো হয় হেতু তোমালোকে বক্সৰ ভিতৰতে সুন্দৰকৈ দিব পাৰিবা। তাৰপিছত আছে তোমালোক কি আছে চোৱা কৈছে हम सब भारतवासी है আমি সকলো ভাৰতবাসী হয়নে? আমি বিভিন্ন জাতি ধৰ্ম হ'ব পাৰে আমাৰ ভাষা ভাষী বেলেগ হ'ব পাৰে কিন্তু আমি সকলোৱে ভাৰতবাসী হয়নে? এটো হৈছে এটো শুদ্ধ হ'বনে? এটো ৰাইট টিক হ'ব তোমালোক ৰাইট টিক হ'ব। ঠিক আছে, আৰু চ কি আছে চোৱা সৰি চ কি বুলি কৈছে भारत में अनेक भाषाएं प्रचलित है কৈছে। भारत में মানে ভাৰতত অনেক বহুতো ভাষাই মানে ভাষা প্ৰচলিত হে প্ৰচলিত এটো শুদ্ধ হয় আমাৰ ভাৰত বহুতো ভাষা
প্ৰশ্নটো আছে হয়নে আমাৰ অসমত অসমীয়া সবতে ৰাজ্যৰ আচ্ছা আৰু প্ৰায়বিলাক ৰাজ্য কি হৈছে ভাষা ভিত্তিকে বিভাজন হৈ আছিল গতিকে তোমালোকৰ আমাৰ দেশত বহুতো ভাষা আছে মানে গতিকে এটো শুদ্ধ হ'ব এটো গতে আমি কি দেখিম এটো ৰাইট টিক দিম ঠিক আছে এটা কি হল আমি কি পালো এটা চোৱা তোমালোকে সৰি কটো হ'ব ৰাইট টিক খ ৰাইট টিক হ'ব গ ৰাইট টিক হ'ব ঘটো অকল কি হ'ব শুদ্ধ নহয় এটো পুৰণচিন হ'ব বাকিখিনি সকলো ৰাইট টিক হ'ব ঠিক আছে তাহলে তোমালোক 3 নম্বৰ দিছে চোৱা কি বুলিছে नीचे दिए गए गीतांश के भाव को अपने भाषा में लिखो কৈছে তোমালোক এতে কবিত গীতটো এটা অংশ তোমাক দি দিছে হেতু নিজৰ ভাষাত গীতাংশ কোন নিচে দিয়ে গৈ তোৰ দিয়া গোৱা গীতাংশ মানে গীতটোৰ অংশ এটা কে ভাব মানে ইয়াৰ যেটো মূল ভাব হয় এটো अपनी भाषा में মানে নিজৰ ভাষাত তোমালোক লিখিব কৈছে ঠিক আছে এটা আমি লিখি লৈছো ইয়াতে সুন্দৰকৈ আমি লিখি লৈছো চোৱা এটা আমি ইয়াতে লিখিলা আছে আমি এটা কৰি লওঁ আত কি বুলিছে আচ্ছা 3 নম্বৰত আমি লিখি লৈছো नीचे दिए गए गीतांश के भाव को अपने भाषा की गीत अंशर की আছে असम से गुजरात तक बंगाल से महाराष्ट्र तक इनके सभी गुण एक है भाषा अलग सुर एक है कश्मीर से मद्रास तक कह दो सभी हम एक है आवाज दो हम एक है जागो এই যে গীতা অংশটো এটো কি কৈছিলে অসমৰ পৰা গুজৰাটলৈকে বা বংগালৰ পৰা মহাৰাষ্ট্ৰলৈকে इनके सभी गुण एक है माने बेलेग बेलेग राष्ट्र बेलेग बेलेग मानु हलो আমাৰ সকলো গুণ এক হয় ভাষা অলক সুৰগুণ ভাষা সকলো বেলেগ বেলেগ হপলে কিন্তু আমি ভাৰতীয় হিচাপে আমি সকলো এক হয় আমি সকলো ভাৰতবাসী হয় কাশ্মীৰ পৰা মাদ্ৰাছ তক বা কাশ্মীৰ से মাদ্ৰাছ তক কহদো সবি हम एक है আবাদ আমি মানে আমাৰ ভাষা বেলেগ হ'ব পাৰে আমি ঠাই ভেদে আমি অঞ্চলতে বেলেগ বেলেগ ঠাই থাকিব পাৰো কিন্তু আমি যেতিয়া ভাৰতৰ ক্ষেত্ৰত আমি দেশৰ ক্ষেত্ৰত হলে আমি সকলো এক হয় আমি সকলো ভাৰতবাসী হয় হেতু কথা এই গীতাংশত প্ৰকাশ কৰিছে মানে আমি উত্তৰ লিখিছো এতে চোৱা তোমালোকে যে লিখাবা লিখা হোৱা নাই তোমালোকে লিখিব সুবিধা পাইছা তোমালোকে ভিডিওটো লখাই মিলি লিখিলৰ পৰা আকৌ ভিডিওটো কন্টিনিউ চাব পাৰা ঠিক আছে उत्तर लिखिছো इस गीतांश का भावार्थ यह है कि भारत देश में चारों दिशाओं में जितने भी राज्य हैं जैसे असम से लेकर गुजरात तक कश्मीर से लेकर मद्रास तक सभी राज्यों के लोग आपस में मिलजुल कर रहते आए हैं सभी राज्यों की अपनी अपनी भाषाएं हैं पर जब भी देश की बात आती है तो सबके मुंह से एक ही सुर निकलते हैं कि हम सब एक हैं अर्थात वे सब भारतीय हैं और उन्हें भारतीय होने का गर्व है কি কৈছো আমি ক্লিক কৰিছো গীতৰ অৰ্থ ভাৱ এনে লিখিছো যে কি इस गीतांश का भावार्थ এই গীতৰ ভাৱাৰ্থ এটো হয় যে কি भारत देश में चारों दिशाओं में जितने भी राज्य भारत देश माने আমি চাৰিওফালে যিমানে ৰাজ্য আছে যেছে অসমৰ পৰা গুজৰাটলৈকে বা কাশ্মীৰলৈকে মাদ্ৰাছলৈকে সবি ৰাজ্য সকলো ৰাজ্য লোক आपस में मिलजुल कर रहते हैं সকলো আমি মিলজুল কৰি থাকো হয়নে सभी राज्य সকলো राज्य अपनी अपनी भाषा है सब निज निज भाषा আছে पर किंतु যেতিয়া নেকি আমাৰ দেশৰ কথা আহে তেতিয়া আমি সকলোৱে এক মুখ से एक সুৰতে আমি একে মুখে আমি কওঁ যে আমি সব এক হয় অৰ্থাৎ আমি সকলো ভাৰতীয় হয় বুলি আমি কওঁ গতিকে হেই পংক্তিটো এই 3 নম্বৰ যে তোমালোকক দিছিলে এই গীতাংশটোৰ ভাৱটো এটোৱে হয় ঠিক আছে তাৰপিছত তোমালোকৰ 4 নম্বৰ কি দিছে চোৱালে আমি যে ওপৰত 4 নম্বৰ চাই এটা তোমালোকে 4 নম্বৰ নাই তাৰপিছতে আছে 3 নম্বৰ আমি কৰিলো তোমালোকে লিখি ললাই সাগে তাৰপিছতে पाठ के आसपास जैसे पाठ के आसपास बोली जैसे কি দিছে চোৱা पाठ के आसपास माने पाठर उच्च पाजु কথা আৰু এটো একা পাঠৰ নহয় উপৰখিনি আসলে পাঠৰ ওপৰত ভিত্তি কৰি কোৱেশ্চন আসলে এটো পাঠৰ পৰা আমি অনুভৱ কৰিব পাৰো মানে 1 নম্বৰ দিছে कुछ देश प्रेममूलक फिल्मी गीतों को संकलित करके एक पुस्तिका बनाओ और उनमें से तुम्हारी पसंद का कोई एक गीत कक्षा में गाकर सुनाओ कैसे कुछ देश प्रेममूलक फिल्मी गीतों माने आमार सिनेमार देश प्रेममूलक बहुत आमार हिंदी गीत আছে তোমালোকে শুনিছা যে কিমান বহুত গীত আছে সেই গীত বিলাকৰ তোমাৰ সংকলিত কৰে মানে সেই গীত বিলাক তোমালোকে এখন বহিত গীত বিলাক লিখিবলৈ কৈছে সংকলিত ৰূপত তোমালোকে বহি লিখিবলৈ কৈছে গীত বিলাক দেশ প্ৰেমমূলক গীত বিলাক তাৰ পিছতে পুস্তিকা এখন মানে লিখি মিলি বহি লিখি এখন পুস্তিকা এখন কিতাপ বহি বনাব কৈছে আৰু উনমে সে আৰু তাৰ পিছত तुम्हारी पसंद है जे तुम्हारे देश प्रेममूलक गीत भाले केटा लिखिला
তাৰ তোমালোকৰ যেটো পছন্দ হয় কৈ গীত যিকোনো এটা গীত তোমালোকৰ শ্ৰেণীত ক্লাছত আহি মিলি গায় শুনাব গৈছে তোমালোক আছে চাগে তোমালোকে লিখিব পাৰা দেশ প্ৰেমলৈ বহুত মান ধুনীয়া ধুনীয়া গীত আছে তোমালোকে শুনিছাই গোৱাও চাগে তোমালোকে এনেকে এখন বহি ধুনীয়াকৈ লিখি লব পাৰা তাৰপিছত আহি তোমালোক ক্লাছত লিখিব তোমালোকে কৰিব পাৰা তাৰপিছতে তোমালোকে দিছে চোৱা 2 নম্বৰ কি দিছে तुम्हारे संकलन में आए गीतों की एक तालिका बनाओ तुम लोगों को की सहायता के लिए गीत की एक पंक्ति देखो তাৰপিছত तुम्हारे संकलन में তুমি যে গীত বিলাক যে আমি লিখি ললো এখন কিতাবত বহিত গীতক এক তালিকা তাৰপিছত গীত বিলাক এটা তালিকা বনাব হৈছে কিন্তু তালিকা বনাইছা তেতিয়া আমি মানে গীতটোৰ বিষয়ে আমি জানিব পাৰিম কোনটো গীত কোনে গাইছে সংগীতকাৰ কোন হয় গায়ক কোন হয় কোন সিনেমা হয় এইবিলাক আমি জানিব পাৰিম ভালকৈ হেকাই তোমালোকক এটা উদাহৰণ দিছে তোমালোক চা ক্ৰমিক সংখ্যা 1 2 3 কে লিখি যাবা তোমালোকে নিজে বনাই যাব পাৰা গীত কি পহলি पंक्ति মানে গীতটোৰ প্ৰথম লাইনটো প্ৰথমে তোমাক দিছে মেৰে দেশ কি ধৰতি তো मेरे देश की धरती सोना उगले उगले हीरे मोती मेरी देश की धरती বলে বহুত ধুনীয়া গান আছে মই গাব নেজানো বাৰু মই তো ফুৰ কিবা ফুৰ গান গাইলে কোনবা সব পলাব গটিকে মই গানটো গানে কিন্তু মই জাস্ট কৈছো তোমালোক এই গানটো খুব সুন্দৰ গীত হয় আৰু এই গীতটোৰ ফিল্ম এই গীতটো এই মেৰে দেশ কি ধৰতি গীত তোমালোকে যে গীত বিলাক লিখিলে দেশ প্ৰেম গুলো গীত হে তালিকা বনাই মিলি এই সিনেমাখনৰ নাম কি গানটো যে হি গানটো থকা সিনেমাখনৰ নাম কি হয় যেনেকে মেৰে দেশ কি ধৰতি সিনেমাখনৰ সৰি গানটোৰ সিনেমাখনৰ নাম হৈছে উপকাৰ হৈছে আৰু সংগীতকাৰ মানে কম্পোজাৰ সংগীতকাৰৰ নাম লিখিব কৈছে না কম্পোজাৰ কোন হয় এই মেৰে দেশ কি ধৰতি গানটোৰ কম্পোজাৰ হয় কল্যাণজী আৰু আনন্দজী বুলি জন আছে কল্যাণজী আৰু আনন্দজী হয় তাত গায়কৰ নাম মানে মেৰে দেশ কি ধৰতি গানটোৰ গায়ক কোন হয় মহেন্দ্ৰ কাপুৰ ঠিক আছে তো তেনেকৈ আৰু তোমালোকে আৰু দেশ প্ৰেমমূলক গীত বহুত আছে হয়নে মই এটা লৈছো এ বতন মেৰি যে তোমালোকে শুনিছাই চাই খুব এটা জনপ্ৰিয় গীত হয় দেশ প্ৰেমমূলক গীত কি হয় ये बटन मेरे आबाद रहे तू এনে গানটা আছে নহয় মই মান ভালকে মত নাই তোমালোকে জানাছে এইটো ये बटन मेरे आबाद रहे तू গানটো এই গানটো কোন হয় কোনখন সিনেমাৰ হয় ৰাজি সিনেমাৰ হয় আলিয়া ভাট থকা তোমালোক চাইছা চাগে ৰাজি সিনেমাখনৰ হয় আৰু সংগীতকাৰ মানে সংগীতকাৰ কোন হয় কম্পোজাৰ কোন হয় শংকৰ এহসান লাই এটা তো তাৰ পিছতে গায়ক হয় এই মতন মেৰে গানটোৰ সোনিধি চৌহান তোমালোকে চিনাকি বহুত গীত আছে থিয়েটাৰ তাৰতে আৰু এটা গীত লৈছো ঠিনেকে লেহেৰা আদো এটো কি শুনিছা চাগে তো লেহেৰা আদো সৰ কি সিস কা পৰসম ৰেহলা আদো না কি বুলি গানটা আছে না খুব দেখি এই কোনখন সিনেমাৰ হয় এই গীতটো হয় তোমালোকৰ 83 যিখন সিনেমাখনৰ নাম কি আছিল 83 ক্ৰিকেটৰ ওপৰত যে কপিল দেৱৰ যেটো ওয়ার্ল্ড কাপ জিকিছিলে না প্ৰথম ভাৰতৰ ক্ৰিকেট ওয়ার্ল্ড কাপ জিকিছিলে সেই কপিল দেৱৰ ওপৰত তাৰ মানে জীৱনৰ ওপৰত যেটো কোনবে অভিনয় কৰিছিলে ৰণবীৰ সিং এই 83 সিনেমাখনৰ গান হয় লেহেৰাদো আৰু এই গানটোৰ সংগীতকাৰ মানে কম্পোজাৰ কোন হয় প্ৰীতম আৰু তাৰপিছত গায়ক কোন আছিল অৰিজিত সিং আৰু প্ৰীতম দুজনে আছিল বাৰু এটো অৰিজিত সিং নাম লিখিছো মই তোমালোকে এনেকে আৰু বহুত গান আছে বিদেশ প্ৰেম লগীত কোন আছে চক দে ইণ্ডিয়া জয় হো এইবিলাক গান তোমালোকে হেবিলাক কোনখন সিনেমা হয় সংগীতকাৰ কোন হয় গায়ক কোন হয় নেকি এখন লিষ্ট তোমালোকক বনাব কৈছে ঠিক আছে তে নেক্সট তোমালোকৰ আছে প্ৰশ্ন এটো গল তা 3 নেক্সট আছে তোমালোকৰ পাঠ के आसपास পৰা 3 নম্বৰ এই 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এইটা আমি প্ৰশ্নটা ইয়াতে লিখি লৈছো সুন্দৰকৈ উত্তৰবিলাক এটা আমি এপা কৈ যাম ঠিক আছে তোমালোকে पाठ के आसपास বুলি আছে নহয় এই 3 নম্বৰ আছে তোমালোকৰ भारत भूमि सदियों से दुनिया की शान बनी रही है बनी रही है हबो इसके कारण क्या हो सकते हैं कक्षा में चर्चा करो की কৈছে भारत भूमि আমাৰ भारत দেশখন বা भारत ৰাষ্ট্ৰখন আমাৰ सदियों से বছৰ হতিকা ধৰি दुनिया के शान बनी रही है মানে দুনিয়াৰ শান গোটেই দুনিয়া এখন গৌৰৱ হৈ থিয় হৈ আছে গৌৰৱ হৈ ভাৰতখন इसके कारण क्या हो ইয়াৰ কাৰণ আমাৰ গোটেই ভাৰতবৰ্ষখন পৃথিৱীৰ বাবে এখন আদৰ্শ স্বৰূপ বা এখন মানে গৌৰৱ কৰিব পৰা এখন শক্তিশালী দেশ গতিকে ইয়াৰ কাৰণ কি হবে কক্ষামে চৰ্চা কৰ মানে ক্লাছত আলোচনা কৰিব কৈছে লিখিব কৈছে এটা আমি উত্তৰ লিখিছো এটা চোৱা তোমালোকে লিখা নাই যে লিখি লবা ঠিক আছে उत्तर लिखिছো भारत भूमि सदियों से दुनिया की शान बनी रही है इसके कारण है माने भारत भूमि भारतখন আমাৰ सदियों से হতিকা ধৰি বহুত বাৰৰ কাৰণে এখন গৌৰৱ হয় বা শান আদৰ্শ হিচাপে আমাৰ দেশখন থিয় হৈ আছে ইয়াৰ কাৰণ হৈছে কি আমি লিখিব পাৰো ক লিখিছো
भारत माँ सभी को जान से प्यारा है আমাৰ ভাৰত যিখন আমাৰ ভাৰত দেশখন হয় ভাৰত মাতৃখন আমাৰ সকলোৰে কাৰণে আমাৰ जान से प्यारा माने আমাৰ জীৱনতকৈ বহুত মৰমৰ হয়নে খ भारत ही एकमात्र देश है जहां कोई भाषी लोग आपस में प्यार से रहते आए हैं भारत ही एकमात्र देश है जहां जोत निकी कोई भाषी माने विभिन्न भाषा भाषी लोग आपस में प्यार से माने एकेलगे मरमेरे कि আছে प्यार से रहते हैं माने बसबास কৰি আছে হয়নে এটা গৌৰৱৰ কথা গ আছে यहाँ के रंग रूप और अनेक प्रकार के त्योहारों की वजह से भारत विश्व विख्यात है कि यहाँ के रंग रूप माने भारतर जी रंग रूप है और अनेक प्रकार के त्योहार आमार फेस्टिवल विभिन्न प्रकार आमार उत्सवসমূह त्योहार माने उत्सवসমূह আছে নহয় সেইবিলাকৰ কাৰণে বিশ্বত এখন আমাৰ দেশখন বিখ্যাত হয় তাৰপিছত ঘ कोई सारे धर्म जैसे हिंदू मुस्लिम सिख ईसाई आदि सभी धर्मों के लोग आपस में मिलजुल कर रहते आए हैं आमार देखत बहुत धर्माधर्मी लोग আছে ন हिंदू আছে मुस्लिम আছে सिख ईसाई आदि बहुत धर्म আছে কিন্তু তাৰ ফলতো আমাৰ সকলোৱে মিলা প্ৰীতিৰে আমি বসবাস কৰি আছো আমি আগবাঢ়ি গৈ আছো সকলো দিশতে গতিকে সেই খলৰ পৰা আমাৰ দেশখন এখন গৌৰৱময় দেশ হৈ গৌৰৱোজ্জ্বল দেশ হৈ থিয় হৈ থাকিব পাৰিছে ঠিক আছে এনেকৈ লিখিবা তাহলে 4 नंबर है तुम्हारे 4 नंबर की दिसे गीत में हिंदू और इस्लाम धर्म का संकेत मिलता है हमारे देश में और क्या-क्या धर्म हैं इन धर्मों की प्रमुख सीखें क्या-क्या है इसकी जानकारी प्राप्त करो फिर मंडली में बैठकर सभी धर्मों के समान बातों को ढूंढकर लिखो कि वैसे गीत में हमारे गीत पाइছো নহয় हिंदू मुस्लिम कथा हिंदू और इस्लाम धर्म कथा हमार संकेत माने संकेत आमी पाउ तात गीतत हिंदू धर्म इस्लाम धर्म कथा आमी पाइ आइছো हमारे देश में और क्या आमार देखत आरो की धर्म আছে হয়নে बहुत धर्म আছে आमार बाकी धर्म प्रेक्टिस কৰা মানুহে इन धर्मों की प्रमुख सीखे क्या है और এই ধৰ্মবিলাকৰ মুখ্য প্ৰধান মানে তাৰ পৰা আমি কি শিক্ষা লাভ কৰিব পাৰো क्या है কেনেকুৱা ধৰণৰ শিক্ষা আমি লাভ কৰিব পাৰো इसके जानकारी प्राप्त और ইয়াৰ হেই মানে হেবিলাক जानकारी আমি বিচাৰিব আমি আহৰণ কৰিব গৈছে আমাক তাৰ পিছতে फिर मंडली में बैठ कर तार पिछले मंडली में ता माने आमी लगत लग होई बैठ एकले बही सभी धर्म के समान बातों को ढूंढ करि करबो आमार সকলো ধৰ্মৰে যেটো এটা কথা মানে সমান যেটো নেকি আমাৰ কি মেইন কথা এই মূল মানে কি বলিব মূল লক্ষ্য উদ্দেশ্য বা কথাটো তা লিখিব কৈছে ঠিক আছে এটা লিখিম सा उत्तर हमारे देश में हिंदू और इस्लाम धर्मों के लोग रहते हैं हमारे देखत हिंदू और इस्लाम धर्म থাকে इसके अलावा माने यार उपरियो और अनेक धर्मों के लोग रहते हैं और यार उपरियो और बहुत धर्मर लोग बास करे हने जैसे उदाहरण की हबो ईसाई माने की হয় ईसाई माने হৈছে আমাৰ খ্ৰীষ্টিয়ান যেটো ধৰ্ম বৌদ্ধ ধৰ্ম জৈন ধৰ্ম ইয়াৰ আদি এইবিলাক আমাৰ দেখত ধৰ্মাৱলম্বী মানুহ আছে হনে তাৰ পিছতে इन सभी धर्मों के मार्ग है मानवता माने क्या है प्रमुख शिक्षा কৈছে নহয় इन सभी धर्म এই সকলো ধৰ্মৰ धर्म है मार्ग माने लक्ष्य बा मार्ग की है मानवता समानता और ईश्वर प्राप्ति हने ईश्वर प्राप्ति मानवता समता इबला इन धर्मों के बीच कोई भेदभाव नहीं होता और ये धर्म बिला कोनो আমাৰ भेदाभेद নাই हां इनमें से हमें यह शिक्षा मिलती है कि सभी धर्मों का मार्ग ईश्वर प्राप्त करना माने या पर আমি শিক্ষা যে সকলো ধৰ্মৰ মূল উদ্দেশ্য বা হি হৈছে ईश्वर प्राप्त आमे ईश्वरक आमी पूजा सेवा কৰা হয়নে তাৰ মাজে আমি আগবাঢ়ি যোৱা সমতা কোনো ভেদাভেদ নোহোৱাকৈ এটো আমি নিকে লিখিব পাৰো তাৰ পিছতে আহে তোমালোকৰ নেক্সট এটো কিমান নম্বৰ প্ৰশ্ন আছিল এটো আছিল 4 নম্বৰ তাৰ পিছতে আহিব 5 नंबर की কৈছে 5 नंबर से अपने देश या मातृभूमि के लिए हमारा क्या कर्तव्य होना चाहिए अपना विचार प्रकट কৰি গৈছে अपना देश माने अपने আমাৰ নিজৰ দেশখন বা মাতৃভূমিখনৰ বাবে हमारा क्या कर्तव्य होना चाहिए আমাৰ কি कर्तव्य হ'ব লাগে কেনেধৰণৰ कर्तव्य আমাৰ হ'ব লাগে अपना विचार তোমালোকৰ নিজৰ মতে विचार प्रकट কৰিব কৈছে ক'বলৈ কৈছে उत्तर আমি লিখিম अपने देश या मातृभूमि के लिए हमारा कर्तव्य है कि हम अपने देश तथा तिरंगे का सम्मान करें और समय पड़ने पर देश की हित एवं रक्षा के लिए कुर्बानी भी देनी पड़े तो हंसते हंसते देश के नाम
নিউজ হাবৰ হৈ যায় কি কৈছে তেওঁলোকে পৰা আমি আমাৰ দেশৰ কি কৈছে মাতৃভূমিক আমি কি কৰ্তব্য থাকে কৈছে না আমি কৈছে अपने देश या मातृभूमि के लिए हमारे देश खन बा मातृभूमि कारण আমি हमार कर्तव्य है हमार एतु कर्तव्य जे हम अपने देश के अपने देश हमार देश खन अर्थात तथा हमार तिरंगा प्रति जितु सम्मान का सम्मान करे हमार तिरंगा प्रति देश खन हम सम्मान करा और समय पड़ने पर और समय আহিলে देश के हित एवं देशर माने ভালৰ বাবে অথবা এবং ৰক্ষা দেশখনৰ ভালৰ বাবে বা দেশখনৰ ৰক্ষাৰ বাবে কুরবানি ধেনে ভিপৰে মানে আমাৰ জীবন উৎসৰ্গ কৰিবলগা হলেও আমি হাঁহি দেশৰ নামত আমি নিজৰ জীবন নিউচাবৰ কৰিবলৈ আমি সদায় প্ৰস্তুত থাকো গতিকে আমি এটো আমাৰ কৰ্তব্য দেশৰ প্ৰতি হয়নে এটো লিখিব পাৰো তাৰ পিছত আহিলে তোমালোকৰ 6 राष्ट्रीय एकता को मजबूत करने के लिए हमें क्या-क्या करना चाहिए आपस में चर्चा कर और लिखो कैसे আমি এটা তোমালোকে এইবিলাক যে চাই গৈছে তোমালোক কৈছো তোমালোক লিখা যে হয় তোমালোকে ভিডিও চাই গৈছে নহয় ভিডিও পোস্ট কৰি ৰখাই লবা লিখি লবা ভালকে তাৰ পিছত আকৌ তোমালোকে ভিডিওটো আগবাঢ়াই নিবা ঠিক আছে 6 নম্বৰ ৰাষ্ট্ৰীয় একতাকে মজবুত কৰে আমাৰ ৰাষ্ট্ৰীয় যে একতা হেতু শক্তিশালী কৰিব আমি মান মানুহ আছে আমাৰ দেখোন মান জনসংখ্যা মানুহ আছে বিভিন্ন জাতি ধৰ্ম মানুহ আছে বিভিন্ন ভাষা ভাষী মানুহ আছে সেই সকলোৰ আমাৰ একতাটো মজবুত কৰিব কাৰণে আমি কিয়া মানে কি কৰিব কি কৰা উচিত হৈছে आपस में নিজৰ মাজত তোমালোকৰ আলোচনা কৰিব কৈছে আমি লিখিব পাৰো এতে চোৱা उत्तर राष्ट्रीय एकता को मजबूत बनाने के लिए हमें पहले शिक्षित होना जरूरी है আমি राष्ट्रीय एकता আমাৰ ৰক্ষা আমাৰ নিজকে আমি সকলোৱে শিক্ষিত হোৱাটো বহুত জৰুৰী হয়নে हर नागरिक के मन में देश के प्रति प्यार होना चाहिए माने प्रत्येकজন नागरिকৰ के मनत देश के प्रति मान देशৰ কাৰণে মানে ভাল পোৱা থাকিব লাগিব হয়নে देश को मजबूत करने के लिए सभी का नारा एक होना मान देशखनक সকলোৱে যি नारा माने जी बोल আমাৰ মাত এক হ'ব লাগিব মতটো ভিন্ন সম্প্ৰদায় के लोगों के बीच कोई भेदभाव न होना माने भिन्न আমাৰ বিভিন্ন প্ৰকাৰ সম্প্ৰদায় মান জাতি সম্প্ৰদায় কৈছো মানুহ আছো আমাৰ কোনো भेदभाव ৰাখিব নালাগিব हर नागरिक अपना कर्तव्य को ठीक से निभाना আমাৰ যি কৰ্তব্য হয় দেশৰ প্ৰতি আমাৰ দেশখনৰ প্ৰতি মানুহৰ সমাজখনৰ প্ৰতি সেই কৰ্তব্য আমি अंडरग्रेड निबंध কৰিব লাগিব अनेक भाषाएं हैं किसी भाषा को निज ना समझना माने আমাৰ দেখত বহুত ভাষা আছে ন हे কোনটা ভাষাকে সৰু বুলি আমি নিজ বুলি আমি ভাইব নেলাগিব এই কাৰণত से আমাৰ দেশ মজবুত হংগে মানে এইবিলাক যদি আমি কৰিব পাৰো তেতিয়া আমাৰ দেশখন শক্তিশালী হ'ব আমি আগবাঢ়িব পাৰিম কৈছে তাৰপিছত আহে তোমালোকৰ 7 নম্বৰ 6 নম্বৰ কইলো 7 নম্বৰ কাৰণে আমি ইয়াত যাব লাগিব চোৱা 7 নম্বৰ কি কৈছে তোমালোক এতে ইয়ালৈকে আমি 6 নম্বৰ লৈকে ইয়ালৈকে আমি এটা কৰিলো ইয়ালৈকে আমি কৰিলো 7 নম্বৰ তোমালোক কৈছে কি বুলি भाषा अलग सुर एक है हमारे देश में अनेक भाषाएं एवं बोलियां प्रचलित है भारत की कुछ भाषाओं के नाम लिखो और उल्लेख करो कि वे मुख्य रूप से किस राज्य में बोली जाती है भाषा अलग सुर माने भाषा बेलेग किंतु हुर एकता है हमारे देश में अनेक भाषा एवं बोलियां আমাৰ দেশত বহুত ভাষা আছে আমাৰ প্ৰচলিত কহিত ভাষা আছে भारत की कुछ भाषाओं के नाम लिखो भारत केटामान তোমাৰ ইয়াত দিছে নহয় ইয়াত কেটামান ভাষা নাম লিখিব কৈছে আৰু উল্লেখ কৰো আৰু মুখ্য ৰূপ से किस राज्य আৰু সেই ভাষাটো কোন ৰাজ্যত কোৱা হয় এটো লিখিব কৈছে তোমালোক চোৱা ইয়াত ভাষাৰ নাম আৰু কিছ ৰাজ্য में यह भाषा बोल जाती है माने किस কোনখন ৰাজ্যত এই ভাষাটো কোৱা হয় যেনেকৈ অসমীয়া প্ৰথমে অসমীয়া আমি কত আমি असम কোন থাকে পাঞ্জাবী ভাষাটো কোন ৰাজ্যত কোৱা হয় পাঞ্জাবত गुजराती কোন ৰাজ্য বলাতে গুজৰাট মে হেনেকে মিজোৰাম সৰি এটো হবলৈছে উল্টা হল এটা ভুল হ'ল এটা তোমালোক উলট পাল হ'ব ঠিক আছে সৰি তোমালোক মিজো ইয়াত লিখিব লাগিছিল মিজোৰামটো আহিব ইয়াত ঠিক আছে মিজো ভাষাটো কত কয় মিজোৰামত কয় যেনেকৈ মাৰাঠীটো কত কয় মহাৰাষ্ট্ৰ এনেকৈ হ'ব ৰাজ্যখন নাম ইফালে আহিব আৰু ভাষা দেখুল যাম মাৰাঠী ভাষা হয় মাৰাঠীটো কত কব মাৰাঠী ভাষা হ'ব মহাৰাষ্ট্ৰত মিজো ভাষা হ'ব মিজোৰাম ঠিক আছে এনেকৈ তোমালোকে ভালকৈ লিখি লবা তাৰপিছত তোমালোক এৰে কৈছো চোৱা 8 নম্বৰ কি লিখিছো ইয়াতে 8 নম্বৰ দিছে তোমালোক हमारे देश के मानचित्र को ध्यान से देखो और सामूहिक रूप से देश के सभी राज्यों को पहचान कर उसकी एक तालिका बनाओ কি কৈছে আমাৰ দেশৰ তোমালোক মানচিত্ৰখন চাব কৈছে ৰাজ্যবিলাকক সামূহিক ৰাজ্যবিলাক চাই এখন ৰাজ্যবিলাকক চাই মিলি মানে হেমেখনত ৰাজ্যবিলাকৰ নামৰ তালিকা তোমালোকক প্ৰস্তুত কৰিব কৈছে
আমি তোমালোকে ইয়াতে চোৱা তোমাৰ আমাৰ কিখন মেপখন আমি চাই চোৱা এখন আছে আমাৰ মেপখন ভাৰতৰ মেপখন হয়নে আমাৰ কি ভাষা সৰি কি আমাৰ ইয়াতে ৰাজ্য আছে আমি ইয়াতে গম পাম এইখন চোৱা এখন আমাৰ ৰাজ্য সৰি এট কেন্দ্ৰীয় শাসিত ৰাজ্যবিলাক দি আছে এফালে অসম অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয় ত্ৰিপুৰা ওয়েষ্ট বেংগল সিকিম বিহাৰ এনেকে ৰাজ্যবিলাক আছে না এই ৰাজ্যবিলাক তোমালোকে চাই মেলি ৰাজ্যবিলাকৰ তালিকা প্ৰস্তুত কৰিব গৈছে ঠিক আছে আমি ইয়াতে সুন্দৰকৈ লিখি লৈছো ৰাজ্যবিলাকৰ নাম এই 8 নম্বৰ আছিল ইয়াত এখন চোৱা ৰাজ্যখন অসম বংগাল বিহাৰ উত্তৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশ উত্তৰাখণ্ড ওড়িশা কৰ্ণাটক গুজৰাট কেৰল গোৱা ছত্তীশগড় সিকিম জম্মু কাশ্মীৰ ঝাৰখণ্ড তামিলনাডু ত্ৰিপুৰা অৰুণাচল প্ৰদেশ নাগালেণ্ড পঞ্জাব মণিপুৰ মধ্য প্ৰদেশ মেঘালয় মিজোৰাম ৰাজস্থান হৰিয়ানা হিমাচল প্ৰদেশ আৰু তেলেংগানা এনেকৈ আমি তোমালোকে ৰাজ্যবিলাকৰ নাম এনেকৈ লিখিব পাৰা ঠিক আছে মেপত চাই তোমালোকে লিখি লবা তাৰপিছত 8 নম্বৰ 9 নম্বৰ এটা কি আহিলে দিছে निम्नलिखित कविता की पंक्तियों को पढ़कर उसका मूल भाव लिखो और एक उचित शीर्षक दो भारत देश महान है কি কৈছে তোমালোক ইয়াতে এই যে লিখিছে এই तीन रंग इसका झंडा यह भारत की शान है इस झंडे के नमन करें हम यह हम सबकी शान है भारत देश महान है कल कल बहती नदियां करती यश का गान है भारत देश महान है এই যে কবিতা পন্থী ইয়াৰ অৰ্থ তোমালোক হাবাথ লিখিব গৈছে মূল ভাৱ লিখিব তোমালোকে এটু বাৰু মই তোমালোকে চেষ্টা কৰি তোমালোকে লিখিব চেষ্টা কৰিছো কিনো কথা ক'ব গৈছে কি কৈছে আসলে চোৱা তোমালোকে তিন ৰং কা ঝান আমাৰ দেশখনৰ যি জাতীয় পতাকা তাৰ কথা কৈছে আৰু তিন আমাৰ জাতীয় পতাকা হয় ভাৰত কি শানে ভাৰতখন ভাৰতৰ আমাৰ গৌৰৱ হয় জাতীয় পতাকাখন এই ঝাণ্ডে কো নমন কৰে হাম মানে এই ঝাণ্ডাখন বা পতাকা আমি প্ৰণাম জনাইছো यह हम सबकी शान है भारत देश महान है এই পতাকাখনে আমাৰ কাৰণে গৌৰৱ হয় সকলোৰে গৌৰৱ হয় আৰু আমাৰ ভাৰত দেশ বহুত মহান হয় कल 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 बहती नदियां करती यश का गान है भारत देश महान है মানে কল কল আমাৰ নদীবিলাক বৈ হৈছে এটো আমাৰ কাৰণে গান হয় আমাৰ দেশখনৰ ভাৰত আমাৰ দেশখন মহান হয় এটো কথা কৈছে এইখিনি তোমালোকে লিখিব চেষ্টা কৰিবা তাৰপিছত তোমাৰ ভাষা একদম দিছে আচ্ছা জননী জন্মভূমিস্য স্বৰ্গদাপি গৰিয়সী কি হৈছে জননী জন্মভূমিস্য স্বৰ্গদাপি গৰিয়সী তোমালোকে গৰিয়সী নাম শুনিছা এই বাক্যটো শুনিছা তো বহুতে ইয়াৰ অৰ্থ কি আচলতে ইস কথন কা মূল ভাৱ স্পষ্ট কৰিছে এই কথন কবিতাৰ বাকি মূল ভাৱনো কথা বাকি মূল ভাৱটো স্পষ্ট কৰি ক'ব কৈছে আৰু अपनी जन्मभूमि की रक्षा के लिए तुम क्या करेंगे 5 বাক্য মিলি আৰু নিজৰ দেশখনৰ ৰক্ষা কৰিবলৈ তুমিনো কি কৰিবা তাৰ কাৰণে 5টা বাক্য তোমালোকে লিখিব কৈছে লিখিছে শুনিয়াকৈ কি হৈছে জননী জন্মভূমিস্য স্বৰ্গদাপি গৰিয়সী এই অৰ্থ হৈছে কি জানে তোমালোকে माँ और जन्मभूमि स्वर्ग से भी बढ़कर है माने माँ जननी माने আমাৰ জুনে জন্ম দিয়ে এতিয়া জননী মা হয়নে গম পাইছা নে জন্মভূমিস্য সৰি জননী মানে আমাৰ দেশখন জন্মভূমিস্য মানে জুনে আমাৰ হয়তে জননী মানে মাতৃ জন্মভূমিস্য মানে জন্মভূমিখন মানে আমি জুনে জন্ম দিলে জননী আৰু জন্মভূমিস্য মানে জুনে আমাক লালন পালন কৰে দেশখন আমাৰ জন্মভূমি জন্ম দিয়া মা মাতৃ আৰু দেশ মাতৃ হেতু মানে কি স্বৰ্গদাপি গৰিয়সী মানে স্বৰ্গতকৈ বেছি মানে স্বৰ্গতকৈ আমি বেছি বুলি ভাবো হেতু কথা কৈছে আৰু কি জননী জন্মভূমিস্য স্বৰ্গদাপি গৰিয়সী মানে মা আৰু জন্মভূমি স্বৰ্গতকৈ বেছি মানে স্বৰ্গতকৈ বেছি স্বৰ্গ से भी बढ़कर है মানে মা और जन्मभूमि स्वर्ग से भी बढ़कर है এনেকে হেতুৱে এই বাক্যটো অৰ্থ আচলতে তাৰ পিছত আমি তাৰ ওপৰত তোমালোকে ইয়াত মূল ভাৱ 5টা বাক্য লিখিব কৈছে নহয় ক লিখিছো माँ और जन्मभूमि स्वर्ग से भी बढ़कर है एक माँ ने हमें जन्म दिया माने एगराकी माए आमाक जन्म दिले एक माँ अर्थात जन्मभूमि ने हमें पाला आमाक पालन पोषण करिले घ उनकी प्रति हमारा कर्तव्य सर्वोपरि है माने आरो आमार माँ प्रति देशभूमि प्रति और माँ प्रति आमार कर्तव्य हेतु সকলোতকৈ ওপৰত তাতকৈ ওপৰকৈ থাকিব নোৱাৰে আৰু সকলোতকৈ ওপৰত ন আছে माँ আৰু माँ और जन्मभूमि का सुख स्वर्गीय सुख से अधिक महत्वपूर्ण है हमार जी माँ और मातृभूमि तार पर हमार जी सुख पाओ आमी मरम दिए आमाक ममता दिए गोटे दिसे मरम सकलो दिसे हेइबिलाक माने स्वर्गीय सुखतকৈ
বেছি গুৰুত্বপূৰ্ণ মহত্বপূৰ্ণ সেই কথা আমি লিখি দিছো এই অৰ্থটো ভাব স্পষ্ট কৰি মানে তা ভাব লিখি মিলি বাস্তা বাক্য লিখিছো ঠিক আছে তাৰপিছত ইয়াৰ কৈছে आओ पाठ में आए कुछ शब्दों का अर्थ जाने আৰু পাঠত থকা কেইটামান তোমালোকক অৰ্থ জানিব কৈছে ইয়াত অৰ্থ কৰিছে আমি লিখিছে শব্দৰ অৰ্থ জান জান মানে আমাৰ প্ৰাণ প্ৰাণতকৈ অধিক মানে প্ৰাণ জীৱনতকৈ অধিক হেতু নে নিয়াৰা নিয়া মানে নিৰালা অলক নিয়া মানে নিৰালা মানে বেলেগ কৈছে গুলিস্তা বাগ বাগিচা কাটি বাটিকা কৈছে গুলিস্তা মানে কি বাগিচা কৈছে বাগ বাগিচা মানে বাগান ফুলৰ বাগিচা এনেকুৱা ধৰিলা সান সান মানে কি গৌৰৱ হয় কুরবান কুরবান মানে কি বলিদান নিউসাবৰ समन समन माने हरि क्यारी फुलवारी छोटा बगीचा গৈছে वतन मातृभूमि वतन माने मातृभूमि बा देश कोरी माने खाली रिक्त बर्बाद माने नष्ट आवाज माने स्वर ध्वनि नारा ठीक আছে এই আসলে তোমালোকৰ ऐसे आज के तमिलनाडु राज्य का पूरा नाम मद्रास है मद्रास शहर को इन दिनों चेन्नई कहते हैं গৈছে আজি যেটো तमिलनाडु राज्य আছে তাৰ পুৰণা নাম কি আছিল মাদ্ৰাছ আসলে গৈছে আৰু মাদ্ৰাছ শহৰ ইন দিনো চেন্নাই আৰু আজিকালি এই মাদ্ৰাছখন যেটো আমি মাদ্ৰাছ বুলি পাইছো ন তামিলনাডুৰ চেন্নাইখন মাদ্ৰাছ বুলি আগতে কৈছিল এটা হৈছে ঠিক আছে আজিলৈ ইমাননে তোমালোকৰ এটো তোমালোকৰ যেটো পাঠ আছিল এক নম্বৰ পাঠ তাৰ যিবিলাক প্ৰশ্ন তোমালোকৰ আছিল যিবিলাক কি অভ্যাস দিলা আছিল হেইটা আমি কৰিবলৈ চেষ্টা কৰিলো বা কৰিলো সুন্দৰকৈ আৰু তোমালোকে যে কিবা বুজাত অসুবিধা পাইছা আমি পাঠৰ পঢ়িটো কিবা থাকি গৈছে বুলি ভাবিছা কমেন্টছত কমেন্ট কৰিবা তোমালোকে নেক্সট ভিডিও আমি হেইবিলাক আকৌ কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পায় তোমালোকৰ হেল্প হৈছে বুলি তেতিয়াহলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱ আৰু কোনোবা যে চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও